গাইছ আমি ফ্লিপকাৰ্টৰ পৰা ট্ৰিমাৰ অৰ্ডাৰ দিছোঁ, আহি পাইছে। এতিয়া চাম আমি কেনেকুৱা ধৰণৰ। এইটো ট্ৰিমাৰৰ দাম ২,৯৯৯ টকা। তো ট্ৰিমাৰখন কেনেকুৱা এতিয়া আমি চাই লওঁ। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, আহি পাইছে। এইটো ফ্লিপকাৰ্টৰ দ্বাৰা এতিয়া চাবিৰে দি পেকেটটো কাটি আছে। কাটাৰ পিছত আমি চাম কেনেকুৱা হয়। আৰু এনেও এটা ভিডিঅ' কৰিব লাগে, ভিতৰত কি নে কি থাকে সেইটো আমি গম নাপাওঁ। মাজে মাজে ভাবিছোঁ যে ট্ৰিমাৰখন হ'লে মানে কি নিজৰ দাঢ়িখন অলপ চাইজ কৰিব পাৰোঁ আৰু চুলিও চাইজ কৰিব পাৰিম। সেইকাৰণে অৰ্ডাৰ কৰিছিলোঁ, এতিয়া আহি পাইছে। এতিয়া বস্তুটো অৰিজিনেলে হয় না ডুপ্লিকেট সেইখন এতিয়া দাদাই অ'পেন কৰিলেহে আমি চাব পাৰিম। দাদাই কিবা এটা বস্তু চাই আছে, মানে কি বস্তুটো স্কেন কৰি আছে। পইচাটো পে'মেণ্ট কৰা হ'ল, এতিয়া অ'পেন কৰিব। চাই লওক, অলপ সোনকালে কওক দাদা। দেখাত যেন ট্ৰিমাৰে লাগিছে। ভাঙা চাঙা আছে নেকি চাওক? ঠিক অনলাইনত যেনেকৈ দেখা পাইছিলোঁ, ছেম টু ছেম তেনেকৈ আহিছে। বহুত ভাল লাগি আছে। আছে এতিয়া চালু কৰিব লাগে, এইটোৱে সিহঁতে বুজি পোৱা নাই। ইজনে সিজনক চাই আছে। এই ৰেড কালাৰৰ এইটো ওলাব লাগে, গমেই নাপায়। ভাবি আছোঁ চুইচ কোনটো। ঠিক আছে, এতিয়া আমি ঘৰত লৈ আহিলোঁ। এতিয়া আমি নিজে এইটো টেষ্ট কৰি চাম কেনেকুৱা হয়। আপোনালোকে চাই থাকক। কেতিয়াবা অৰ্ডাৰ কৰিলে সেইটো ভিডিঅ' চাই কেনে অৰ্ডাৰ কৰিব পাৰিব। তেতিয়াহে কি লাগিব মজা লাগিব। এই ৰেড কালাৰৰ এইটো মানে কি চুইচটো যাতে দিয়া নহয়, ইয়াৰ কাৰণে দিয়া থাকে। সেইটো ওলাই কেনে এইটো অন কৰিব লাগে। শব্দটো শুনা গৈছে না? এতিয়া চাওক, ইয়াতে চাৰ্জ কিমান পাৰ্চেণ্ট থাকে সেইটো দেখা যায়। আৰু চুইচ দিয়াৰ পিছত শব্দটো শুনা পাব আপোনালোকে। ঠিকে আছে, একেবাৰে অৰিজিনেলে হয়। মই ভাবাই নাছিলোঁ যে অৰিজিনেলটোৱে আহিব বুলি। ইয়াতে আছে এইটো, আৰু এইটো বটল, এইটো মানে কি বেলেটত দিব লাগে। তেতিয়াহ'লে আৰু আছে চাৰ্জাৰৰ আৰু ইখান দিয়ে আমি চাফা কৰিম। আৰু আছে আৰু কেই নম্বৰত লগাম, সেই কাৰণে এইবিলাক বস্তু আছে। 6 নম্বৰলৈকে আছে, 6টামান দিয়া আছে, 6 নম্বৰলৈকে আছে। এইখিনিয়ে, ঠিক আছে, ধন্যবাদ।